আমি আজি 25 জানুৱাৰী আমি সকলোৱে জানো যে নেশ্যনেল ভোটাৰ্ছ ডে। এই নেশ্যনেল ভোটাৰ্ছ ডেৰ আমি আজি হৈছে 16তম নেশ্যনেল ভোটাৰ্ছ ডে। তো আজি এই নেশ্যনেল ভোটাৰ্ছ ডে পতাৰ মেইন উদ্দেশ্যটো হৈছে যে আমাৰ যিসকল নতুন ভোটাৰ্ছ আছে তথা যিসকলে নতুনকৈ ভোট দিব তেওঁলোকক এনকাৰেজ কৰা, তেওঁলোকৰ যি আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আছে নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁলোকৰ অংশগ্ৰহণ বেছি সঠিকভাৱে তেওঁলোকৰ অংশগ্ৰহণ কৰা। আমি সকলোৱে জানো যে আমি হৈছোঁ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু গণতন্ত্ৰৰ মূল এক আধাৰ হৈছে ভোট দিয়া। আৰু সেই গতিকে আপোনালোকৰ এটা সংবিধান প্ৰদত্ত এটা অধিকাৰ হৈছে যে ভোট প্ৰদান কৰাটো। গতিকে আপোনালোকৰ এই ভোট প্ৰদানৰ যি সজাগতা বা আনকো যি ভোট দিবৰ কাৰণে যি উৎসাহ কৰিবৰ কাৰণে আজি এই নেশ্যনেল ভোটাৰ্ছ ডে এক এৱাৰনেছ ধৰণৰ আমি প্ৰত্যেক বছৰে 25 ডিচেম্বৰত আমি অনুষ্ঠানটি আয়োজন কৰি আহিছোঁ। চ' মই সকলোকে স্বাগতম জনাইছোঁ আৰু আমাৰ যি ডিষ্ট্ৰিক্ট ছুইপ আইকন আছে তেখেতক মই আজিৰ এই নেশ্যনেল ভোটাৰ্ছ ডে সম্পৰ্কে চমুকে দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, গুড মৰ্ণিং। সকলোক মোৰ কাৰ্ডম জনাইছোঁ। আৰু আজি সকলোকে জানে আজি আমাৰ নেশ্যনেল ভোটাৰ্ছ ডে হয় আৰু প্ৰত্যেক বছৰ আমাৰ ইয়াত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা প্ৰগ্ৰেমটো লোৱা হয় আৰু সকলোৱে আমাৰ ডিউটি হয় যে আমি নিশ্চয় আমাৰতো এনৰলমেণ্ট হৈ গ'ল, কিন্তু নতুন পৰ্যন্ত যোনে যোনে এনৰল হ'ব আছে বা এনৰল কৰিব লাগে আমাৰ লগত আমি নিজে যদি দায়িত্ব অলপ লওঁ যে আমি তেওঁলোকক অলপ আমি আমাৰ ছাইডৰ পৰা যোনটো এৱাৰনেছ অলপ দিলে সেই বস্তুটো আমাক সফলতা বুলি আমি মানিব। প্লাছ আমি নিজৰ ডিষ্ট্ৰিক্টৰ পপুলেশ্যন আমি গম পাম যে আমাৰ বাঢ়িছে নে কমিছে, আমি সকলোৱে গম পাম। আৰু নিশ্চয় যে ইণ্ডিয়া আমি পপুলেশ্যন হিচাপত আমাৰ ছেকেণ্ড ৰেংকত আছে। আমি অতি সোনকালে আমি ফাৰ্ষ্ট ৰেংকতো যাবলৈ আমি চেষ্টা কৰি আছোঁ। সেইকাৰণে এতিয়া সকলোকে যোগাযোগ কৰিব লাগে। আৰু নট অনলি আমাৰ এই নেশ্যনেল ভোটাৰ্ছ ডেৰ কথা নহয়, কিন্তু এজ এ চিটিজেন অফ ইণ্ডিয়ান আমাৰ ডিউটি হয়, এইটো আমাৰ কৰ্তব্য হয় যে আমি সকলোৱে আমাৰ বন্ধু বান্ধৱী, আমাৰ পৰিয়ালৰ আমাৰ ভাইটি ভণ্টিকেইটা যোনে যোনে 18 বছৰ হৈছে বা হ'বলৈ হৈছে তেওঁলোকক এনৰল কৰিব লগা আমাৰ নিজৰে দায়িত্ব বুলি আমি মানিব লাগে। আৰু আমাৰ এইটো আমাৰ নিজৰ ৰাইটে বুলি ক'ব লাগে আৰু আমাৰ ছাইডৰ পৰা আমাৰ এইটো এটা এৱাৰনেছ হিচাপত আমি জানিব লাগে। সেইকাৰণে মই বেছি লম্বা নকওঁ, সকলোক মই আকৌ ধন্যবাদ দিব বিচাৰিছোঁ। স্পেচিয়েলি আমাৰ ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আৰু আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ষ্টাফক মই ধন্যবাদ জনাব বিচাৰিছোঁ যে তেওঁলোকক প্ৰত্যেক বছৰ তেওঁলোকৰ নিজৰ কাম শ্বেডিউল বিজি থকা হ'লেও তেওঁলোকে নিজৰ কামটো দায়িত্ব কৰি আছে। আমাৰো ডিউটি আছে যে আমি তেওঁলোকক অলপ কঅপাৰেশ্যন কৰে আৰু সকলো আমি বিএলঅ'কেইটা আছে আমি তেওঁলোকক যোগাযোগ কৰিলে আমাৰ কাৰণে ভাল হ'ব বুলি মই ইমানতে মোৰ কথাটো সামৰিছোঁ। ধন্যবাদ।